বন্ধু-বান্ধৱীসকল, মই এটা বিশেষ ধৰণৰ কেঞ্চাৰ, তেজৰ কেঞ্চাৰ CML বা ক্ৰনিক মাইলয়েড লিউকেমিয়া, বহুতে হয়তো নামটো শুনিছে যিহেতু তেওঁলোকৰ ঘৰৰ কোনোবা এই বেমাৰত আক্ৰান্ত হৈছে। ক্ৰনিক মাইলয়েড লিউকেমিয়া যদিও ব্লাড কেঞ্চাৰ হয়, ব্লাড কেঞ্চাৰ দুই ধৰণৰ, এটা খুব ধীৰ স্থিৰ গতিৰে আগবাঢ়ে আৰু অন্যটো খুব দ্ৰুত গতিৰে আগবাঢ়ে। ক্ৰনিক মাইলয়েড লিউকেমিয়া খুব ধীৰ স্থিৰ গতিৰে আগবঢ়া এটা বেমাৰ, য'ত আমাৰ হাড়ৰ মজ্জাৰ পৰা যেতিয়া ৰক্তকোষবোৰ ৰক্তকণিকাবোৰ উৎপন্ন হয়, তাতেই কিছু বিসংগতিয়ে দেখা দিয়ে। তাৰ কাৰণ দুটা জিনৰ মাজত হোৱা মিউটেশ্যন, যাৰ ফলত কোষসমূহ কিছু বিসংগতিৰ দেখা দিবলৈ আৰম্ভ কৰে। সাধাৰণতে এই বেমাৰটো 40ৰ ওপৰৰ পুৰুষ মহিলাৰ হয়, কিন্তু কেতিয়াবা কম বয়সৰ মানুহৰ মাজতো দেখা যায়। ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণ হৈছে স্প্লিন বা প্লীহাটো বাঢ়ি যায়, অৰ্থাৎ পেটত কেতিয়াবা বিষ অনুভৱ কৰে, মানুহজন অলপ দুৰ্বল হ'বলৈ ধৰে, তেওঁ তেজৰ পৰিমাণ কমি যায়। কি হৈছে একজেক্টলি তেওঁ ক'ব নোৱাৰে। এনে এবাৰ হেল্থ চেকআপ কৰিব আহিলে বা তেওঁ অন্য বেলেগ কাৰণত যেতিয়া ৰুটিন ব্লাড এক্সামিনেশ্যন বুলি কয়, সেই পৰীক্ষা কৰোঁতে তেওঁ বহু 12,000 যিটো স্বাভাৱিক শ্বেত-ৰক্তকণিকা, সেই শ্বেত-ৰক্তকণিকাৰ পৰিমাণ বাঢ়ি গৈ 1 লাখতকৈও অধিক হয়। এই ক্ষেত্ৰত অত্যন্ত এটা ভাল খবৰ যে ভয় খাব নলগা, যদিও ই তেজৰ কেঞ্চাৰ, কিন্তু ইয়াৰ বাবে খুব ভাল দৰৱ আছে, যাক কোৱা হয় টাইৰ'চিন কাইনেজ ইনহিবিটৰ। আৰু আমাৰ চৰকাৰী চিকিৎসালয়সমূহ বা কেঞ্চাৰ হস্পিটেলসমূহত এই টাইৰ'চিন কাইনেজ ইনহিবিটৰ বা তাৰ ভিতৰত আটাইতকৈ যিটো সৰ্বসাধাৰণতে দিয়া দৰৱ, সেইটো হৈছে ইমাটিনিব। কোনোবাই হয়তো দাচাটিনিবো খাইছে। ইয়াত তাৰোপৰি কেম'থেৰাপি বুলি কোনেও ইনজেকশ্যন ল'ব নালাগে। আজিকালি দিনে এটাকৈ মুখেৰে খোৱা টেবলেট খালেই হ'ল, আৰু তেওঁলোকক চিকিৎসকে যি ধৰণে মাজে মাজে এমাহৰ মূৰত, 3 মাহৰ মূৰত, 6 মাহৰ মূৰত যিখিনি পৰীক্ষা কৰিবলৈ কয়, বা যিখিনি মলিকুলাৰ টেষ্ট বা PCR কৰিবলৈ কয়, BCR ABL1 টেষ্টিং কৰিবলৈ কয়, যিটো জিনৰ বিসংগতিটো কমিছেনে বাঢ়িছেনে এই কথাটো চাবৰ বাবে। আৰু আমিও এই ৰোগৰ বেমাৰ ধৰা পেলাই